Hello everyone, welcome to Ada 24/7 Northeast official channel. Ada 24/7 Northeast official channel ot apnalok hokoluke swagatam janaisu. So guys, আমাৰ আসাম কারেন্ট এফেয়ার্সৰ মই যোনটো শো কৰি আছো হেতু 10 to 15 মিনিটছৰ এটা শো যত মই আপোনালোকক the most important current affairs যোনটো আপোনালোকে পঢ়িলে আপোনালোকৰ যিমানখিনি কম্পিটিটিভ এক্সাম আছে তাত আপোনালোকে ভাল ৰিজাল্ট কৰিব পাৰিব লগতে আপোনালোকৰ এই গুটেই টপিকখিনিয়ে এপিএসসি টু হেল্প কৰিব টাৰ্গেট 2022 কাৰণে most important topic হৈ যায় সো এটো অল্টাৰনেটিভ ডেজত মই লৈ আহি আছো আৰু আজি কেটামান এনেকুৱা কোৱেশ্চনছ যোনগিটা আপোনালোকৰ বহুত চান্সেস আছে যে এক্সামছ বুৰত আহিব ঠিক আছে সো এটুবোৰ সেকেন্ড ক্লাস হয় ইট মিন্স মই ফাৰ্স্ট ক্লাসও কৰিছো ৰাইট সো ফাৰ্স্ট ক্লাসটো এতিয়াও ইউটিউবত अवेलेबल আছে আপোনালোকে গৈ চাই লব এন্ড তাৰ পৰাও আপোনালোকে বহুত কিবা কিবি নোটস বনাবলৈ টপিক পাই যাব অলৰাইট মুভিং এহেড First, আমি question to লৈ যাও কিন্তু তাৰ আগতে আপোনালোকক কৈ দিও এতিয়ালৈকে যদি আপোনালোকে টাৰ্গেট 2020 achieve কৰিবলৈ আপোনালোকে এই ব্যাচত জয়েন কৰা নাই মানে যোনটো 22000 ৰ ভ্যাকেন্সি তাৰ কাৰণে যদি এই ব্যাচটো জয়েন কৰা নাই ডু এনৰোল by using the code Y509 ইয়াত মই আপোনালোকক কি ইনপুট দিব পাৰিম কারেন্ট এফেয়ার্স সিএ মই পঢ়াম ইয়াত লাষ্ট 6 মান্থছৰ যিমান আসাম সেন্ট্ৰিক কারেন্ট এফেয়ার্স আছে সব পঢ়াম আপোনালোকক জিকে মই পঢ়াম জিকে টো আপোনালোকক কনসেপ্ট ওয়াইজ স্ট্যাটিক জিকে মই কমপ্লিট কৰাই দিম এডিআরই এক্সামত মই পঢ়ুৱা বহুখিনি কোৱেশ্চনে আহিছে যেহেতু আপোনালোকে দেখিছে লগতে আপোনালোকে যদি ইকোনমিক্সত উইক হয় ইকোনমিক্সৰ মই বেসিক খিনি আপোনালোকক ক্লিয়াৰ কৰাই দিম বেসিক কনসেপ্ট আৰু ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো মই আপোনালোকক এনালাইসিস কৰাই দিব পাৰিম ধুনিয়াকৈ সো yes definitely guys আপোনালোক সকলোৱে এই যোনটো ব্যাচ তাত জয়েন কৰিব পাৰে by using the code Y509 all right এতিয়া চাওক নৰ্থ ইষ্টৰ প্ৰথম বন্দে ভাৰত কি হয় বন্দে ভাৰত এটা ইন্ডিজিনিয়াস ট্ৰেইন হয় নহয় ইন্ডিজিনিয়াস এটা ট্ৰেইন হয় সো বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেভেল যোনটো কৰিব আসামৰ পৰা কোনখন ষ্টেটলৈ হেতু উদিছে বন্দে ভাৰত প্ৰথমখন আমাৰ আসামৰ ট্ৰেইন হয় যোনটো ফ্ল্যাগড অফ কৰা হৈছে বাই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া সো ইয়াৰ ৰাইট আনসাৰ কি হ'ব the right answer of this question is very important question আপোনালোকৰ মানে এপিএসসি সেন্ট্ৰিক question হয় the right answer is West Bengal yes West Bengal হ'ব ইয়াৰ right answer প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটো ইনগ্ৰেট কৰিছিলে ফাৰ্স্ট বন্দে ভাৰত এক্সপ্ৰেছ ঠিক আছে এটো এটা ইন্ডিজিনিয়াস ট্ৰেইন সাৰ্ভিস হয় সো এটো কোনে কৰিছে ফ্ল্যাগ অফ কৰিছে আমাৰ নৰেন্দ্ৰ মোদীয়ে ফাৰ্স্ট এটো আসামৰ বন্দে ভাৰত এক্সপ্ৰেছ হয় যোনটো কভাৰ কৰিব 411 কিলোমিটাৰ অলৰাইট কিমান কিলোমিটাৰ এটো কভাৰ কৰিব ইম্পৰ্টেন্ট হয় চাই লব 411 কিলোমিটাৰ বিটুইন গুৱাহাটী টু নিউ জলপাইগুৰি ঠিক আছে এনজেপি লৈকে যাব নিউ জলপাইগুৰি লৈকে যাব ঠিক আছে 5 hours 30 minutes yes 5 hours 30 minutes or এটো এটা ট্ৰেইন সাৰ্ভিস হ'ব All right, moving ahead. Etia sauk features. Jodi ami Bande Bharator feature kotha kau. If you are talking about Bande Bharat features, then A2 eta semi-high speed, aesthetically designed, well-equipped eta fully air conditioner service hoy. Juntu dia hoise Guwahati Okhomor pura NJP West Bengalore leke New Jalpaiguri West Bengalore leke dia hoise. Aru ei service, ei juntu train hoy etu operate কৰিব 6 days a week এটা উইকৰ 6টা দিন এই সাৰ্ভিসটো আপোনালোকে পাব there will be no service on this train so ইয়াত কি কৈছে there will be no service on this train all right ইয়াত কিন্তু আপোনালোকে কি পাব ইয়াত কিন্তু আপোনালোকে continuous service পাব you will get continuous service 6 days service পাব এই লাইনটো আপোনালোকে ইগনোৰ কৰিব পাৰে this will be the fastest train etu fastest train hobo and a sector etu bahut beneficial train hobo business students tourism hokolu karne etu amak eta new way dibo thik ase so the right answer is this only aru etu screenshot rakhibo pare where is the largest kuntu hoise kot ase largest multi purpose indoor stadium of northeast juntu built kora hoise recently so আপোনালোকে জানে পোলো টু কোৰ পৰা আৰম্ভ হৈছে পোলো যোনটো এটো আসলে কারেন্ট এফেয়ার্স অমিত শাহে এটা আনভেইল কৰিছিলে স্ট্যাচু কাৰ স্ট্যাচু আসলে সংগোলত আসলে সেটো কোট কৰা হৈছে মণিপুৰত কৰা হৈছে আপোনালোকৰ সাগে মদত আছে মণিপুৰত এটো আনভেইল কৰা হৈছিল আৰু এই যোনটো
হেৰি আছে, ইনডোৰ ষ্টেডিয়াম আছে। এই ষ্টেডিয়ামটো শ্বিলঙত কি কৰা হৈছে, শ্বিলঙত ৰিচেণ্টলি বিল্ড কৰা হৈছে। ইয়াতে পলৰ লগত ৰিলেটেড আছে। চ' চাব, মেঘালয়া চিফ মিনিষ্টাৰ যোনজন হৈছে কনৰাড কে চাংমা, তেওঁ ভিজিট কৰিছিলে জৱাহৰ নেহেৰু ষ্টেডিয়ামত, পল' গ্ৰাউণ্ড। চ' ইয়াত পল' গ্ৰাউণ্ড আছে। চ' সেইকাৰণে মই এই মণিপুৰৰ যোনটো আনভেইল হৈছে তাকো এটা ইণ্টাৰলিংক কৰি দিছো, যাতে আপোনালোকে সেইটোও নাপাহৰে, এইটোও মনত ৰাখিব পাৰে। অলৰাইট, মুভিং এহেড, ইয়াত চাওক, এই যোনটো নৰ্থ ইষ্টৰ লাৰ্জেষ্ট মাল্টিপাৰ্পাজ যোনটো ইনডোৰ ষ্টেডিয়াম হয়, এইটো বিল্ড কৰা হৈছে শ্বিলঙত, আৰু এইটো এনাউন্স কৰিছিলে চাংমাই, কনৰাড কে চাংমাই কৰিছিলে। এইটো এটা মাল্টিপাৰ্পাজ কি হ'ব, ইনডোৰ ষ্টেডিয়াম হ'ব। এই মাল্টিপাৰ্পাজ ইনডোৰ ষ্টেডিয়ামটোৱে কি কৰিব, ইয়াত বহুতো যোনসকলে বেলেগ বেলেগ ডিচিপ্লিন ভাল পায়, যেনেকে কোনোবাই ভাল পাব পাৰে বাস্কেটবল, কোনোবাই ভাল পাব পাৰে স্কোৱাছ, কোনোবাই ভাল পাব পাৰে বেডমিণ্টন। আপোনালোকে এই যোনটো লাৰ্জেষ্ট মাল্টিপাৰ্পাজ ষ্টেডিয়াম, তাত সকলো স্পৰ্টছে এভেইলেবল পাব, which is a very big and revolutionary এটা ইনিচিয়েটিভ by the Assam government. All right, moving ahead, which country, kuntu country is the host, kuntu country host hoy G7 or what is G7? Groups of 7. আপোনালোক সকলোৱে জানে চাগে, আগতে কিন্তু groups of 7 নাছিলে। so ইয়াতে groups of 8 আছিলে, কেলে ৰাছিয়াও আছিলে, ৰাছিয়া এতিয়া নাই। so this is groups of 7. all right, so এই যোনটো groups of 7 হয়, ইয়াত কি কৈছে, ইয়াৰ host কোন কৰা হৈছিলে, so G20 summit to host কৰা হৈছিলে জাপানত, আৰু এই যোনটো 7 countries আছে সেইকেইটা কমনলি কি হয়, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ। অলৰাইট, G20 countries এইখিনি কনসিষ্ট হৈ আছে, মনত ৰাখিব, লিখি ল'ব পাৰিব। এইটো এটা ফৰাম হয় লিডিং ইণ্ডাষ্ট্ৰিয়েল ডেমক্ৰেচিৰ। অলৰাইট, G7 প্লে কৰে এটা ক্ৰুচিয়েল ৰোল, এটা গ্লোবেল গভৰ্নেন্স, এটা ইকনমিক কণ্ডিশ্যনটো চেঞ্জ কৰিবলৈ, কেনেকৈ আৰু ট্ৰেড বঢ়াই, কেনেকৈ মেনেজমেণ্ট, শ্বেপিং, ইণ্টাৰনেশ্যনেল এজেণ্ডাছবোৰ উঠাই বা টপিকছবোৰৰ ওপৰত ডিছকাশ্যন হয়, তাৰ বিষয়ে G20 কি কৰে, ডিছকাশ্যন কৰে। অলৰাইট, G20 নহয়, মাই বেড, G7। G20টো লগতে কৈ দিওঁ, G20 মিনছ হোৱাট, গ্ৰুপছ অফ 20। সেইটো আমাৰ আছামৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট টপিক, কাৰণ কালি তাৰ এটা কুৱেশ্যন মই আপোনালোকক দেখাইছিলোঁ। সেই কুৱেশ্যনটো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই, দেন গো এণ্ড ভিজিট আমাৰ ইউটিউব চেনেল, তাতে আপোনালোকে পাই যাব। অলৰাইট, মুভিং এহেড, ইয়াত চাওক, হুইচ নেশ্যনেল চিম্বল, কোনটো নেশ্যনেল চিম্বলে, যেনেকে লটাছ, পিকক, টাইগাৰ, এইকেইটাৰ ভিতৰত কোনটো নেশ্যনেল চিম্বলক ইউজ কৰা হৈছে বা ইনস্পায়াৰ হোৱা হৈছে সেই চিম্বলটোৰ পৰা, কিহত, যোনটো আমাৰ ৰাজ্যসভাৰ নতুন পাৰ্লিয়ামেণ্ট হাউচ আছে তাত ডিজাইন কৰোঁতে। হোৱাট ইজ দ্য ৰাইট আনচাৰ, কি হ'ব ইয়াৰ ৰাইট আনচাৰ? এইটো মই কওঁ, এইটো এৰাৰ এই 6 মান্থৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰৰ ভিতৰত এটা হ'ব, এণ্ড দ্য ৰাইট আনচাৰ ইজ lotus. Yes, lotus hobo right answer. Ample seating space for the Rajya Sabha. It is based on lotus theme, national flower. So national flower lotus or theme rakha hoise. All right, moving ahead guys, moving ahead. Next question, so which state, kuntu state became hoise the first state, pratham state juntu pass korise right to health bill. Acha, ei juntu bill ase right to health bill, hetu kele anilu moi aji apnalokor majot, yar karone বিভিন্ন প্ৰটেষ্ট হোৱা দেখা পাইছো, বহুত প্ৰটেষ্ট হৈছে এই বিলখনৰ কাৰণে। আমি ৰাজস্থান, ইয়েছ ৰাজস্থান হ'ব ইয়াৰ ৰাইট আনসাৰ। আমি ৰাজস্থানত দেখিছো ডক্টৰসকলে বহুত প্ৰটেষ্ট কৰিছিলে যে উইদাউট আস্কিং ডক্টৰ্স, উইদাউট আস্কিং আছ কেনেকৈ এই বিলটো পাছ হ'ল, এনেকুৱা বহুত এজেণ্ডা আছিলে। ইয়াৰ কি ফিচাৰ কি হ'ব, কি ফিচাৰ হ'ব যে এইটো হেল্থ এছেছ কৰিবলৈ, হেল্থ ফেচিলিটিজ, হেল্থ কেয়াৰ এছেছ কৰিবলৈ হেল্প কৰিব চবকে, আৰু এইটো ইনক্লুড কৰিব ফ্ৰী হেল্থ কেয়াৰ চাৰ্ভিচ, সকলো ক্লিনিকেলতে ষ্টাব্লিছ কৰা হ'ব ৰেচিডেঞ্চিয়েল এৰিয়াত। চ' এই যোনটো বিল আছে এইটো ছেট কৰা হৈছে চাৰ্টেন অব্লিগেশ্যনত, ষ্টেট গভৰ্ণমেণ্টে এনচিয়ৰ কৰিছে
ৰাইট টু হেল্থ আৰু মেইনটেইন কৰিব পাব্লিক হেল্থ সাৰ্ভিসটো তাৰ কাৰণে এটো অনা হৈছে সো জুনে জুনে ইয়াৰ স্ক্ৰিনশ্বট লব বিচাৰে আপোনালোকে স্ক্ৰিনশ্বট লব পাৰে এটো ইম্পৰ্টেন্ট হয় মুভিং ahead next question yes number 6 question my dear students আৰু হেতু হৈছে which country chaired kuntu country chaired korise 9th BIMSTEC ministerial meeting so ei je BIMSTEC yar full form ki यार full form की BIMSTEC और full form की what is the full form of BIMSTEC comment section ot hokolwe janabo the right answer is option C that is Thailand is the right answer so saok ei juntu meeting hoisile BIMSTEC or ministerial meeting etu chaired kora hoise Thailand or dwara aru ei meeting to several approve kora hoise minister dwara several documents including rules of procedures of core BIMSTEC mechanism sector BIMSTEC বা sectoral BIMSTEC mechanism all right BIMSTEC or juntu external relation ase tar bikhoyo yate dia hoise so the right answer is this moi apnalukok etue hudim je BIMSTEC ot kun gita heri ase কোন গিটা কান্ট্রি আছে ঠিক আছে BIMSTEC or member country কোন গিটা হয় আপোনালোকে কব লাগে all right moving ahead who has কোনে taken কোনে লৈছে oath শপত কোনে লৈছে হেই গৰাকীও first women হয় core women হয় minister of Nagaland ঠিক আছে তেও মানে oath লৈছে শপত গ্ৰহণ কৰিছে as minister of Nagaland আৰু হেই গৰাকীও প্ৰথম lady কি হ'ব ইয়াৰ right answer what is the right answer of this ইয়াৰ right answer হ'ব option A হৈছে Salhautuo Nom Cruise ঠিক আছে so yaar ei juntu naam etu hoise yar huddho uttor monot rakhibo so the right answer is this she is the first lady it is of which year kuntu year has been proposed kora hoise to be mark koriboloi year of tourism mark kora hoise yes year of tourism mark kora hoise ei bochor tuk mane 2023 yes 2023 sontu millet year hoy millet year or logote এই সনটো কি কৰা হৈছে মার্ক কৰা হৈছে as what as the year of tourism all right so the right answer is ইয়াৰ শুদ্ধ উত্তৰ 2023 হ'ব আৰু ইয়াতে চাওক ইন্ডিয়াই কি কৰিছে ইন্ডিয়াই বহুতো একশনস লৈছে ডেভেলপ কৰিবলৈ year of tourism যেনেকে বাৰাণসীত হৈছিলে জম্মু এণ্ড কাশ্মীৰত আমি দেখিছো আৰু সংঘাই যোনটো আছিলে হেতু দেখা পাইছো সংঘাই যোনটো কৰ্পোৰেচন অৰ্গানাইজেচন তাত আমি এবাৰ হোস্ট কৰিছিলো who is the host India is the host all right so the right answer is 2023 moving ahead next question to solve which city is the host of global millets or host কোন হয় মানে global millet conference or host কোন হয় কোনটো country হয় শ্ৰী অন্ন global যোনটো millets or conference হয় এই ইয়াৰটো yes এই ইয়াৰটো আমি celebrate কৰো as year of millet এটো international millet year হয় আমি celebrate কৰো প্ৰত্যেকটো জায়গাতে আমি milletক কি কৰিছো বঢ়াवा দিছো milletor cultivation টো আমি আৰু strong কৰিব বিচাৰিছো আৰু millet cultivation কেলে কাৰণ আমাৰ ইন্ডিয়াত বহুত বেছি পৰিমাণে millet cultivate কৰা হয় আৰু millet cultivate টো আমি import export কৰিলে আমাৰ GDP বাঢ়িব আমাৰ GDP বাঢ়িলে আমাৰ ultimately আমাৰ দেশখন ওপৰলে যাব আৰু তাৰ বাবে এটা ইনিশিয়েটিভ লোৱা হৈছে এইটো all right moving ahead বহুত important questions খিনি ইয়াত লৈ অহা হৈছে নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেট কৰিছে গ্লোবাল মিলেট শ্ৰী অন্ন কনফাৰেন্স এটো কোট কৰা হৈছিল নিউ দিল্লীত কেতিয়া 18 মাৰ্চ 2023 আৰু তেওঁ এড্ৰেছ কৰিছে গুটে মানুহক গ্যাদৰ কৰি আৰু এটো গ্লোবাল মিলেট কনফাৰেন্স হয় যত দুদিনীয়া এটা কনফাৰেন্স হৈছে আৰু এই কনফাৰেন্সটো তেওঁলোকে ইম্পৰ্টেন্ট ইস্যুজ ৰিলেটেড টু মিলেট শ্ৰী অন্নাৰ বিষয়ে পাতিছে কি যদি ইস্যুজ চাও এটোৱে প্ৰমোট কৰিছে আৰু awareness আনিছে milletsৰ among the producers consumers and other stakeholders millets value chain developmentৰ কাৰণে health and nutritional aspect to চাইছে আৰু market linkage research আৰু developmentত
কেনেকৈ আৰু গুৰুত্ব দিব পাৰি তাৰ বিষয়ে এইটোৱে কি কৰিছে, এইটোৱে অলপ অৱেয়াৰনেছ আনিছে। অৱেয়াৰনেছৰ লগতে এইটোৱে কি কৰিছে, আৰু কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে কথা পাতিছে, ইনিচিয়েটিভ লৈছে নতুন নতুন। ইন হুইচ মিনিষ্ট্ৰী, কোনটো ইউনিয়ন মিনিষ্ট্ৰীয়ে ইমপ্লিমেণ্ট কৰিছে PM মিত্ৰা স্কিম। মনত ৰাখিব, স্কিমছবোৰ বহুত দৰকাৰ, আৰু মোৰ শ্ব'জবোৰত মই আপোনালোকক এনেকুৱাই কুৱেশ্যনছ দিম যোনখিনি আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হওক, ঠিক আছে। চ' এইটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যে PM মিত্ৰা স্কিমটো ৰিলেটেড টু হোৱাট। চ' PM মিত্ৰা স্কিম এইটো প্ৰথম কথা, এইটো কোনে আনিছে, এই স্কিমটো কোনে ইমপ্লিমেণ্ট কৰিছে, মিনিষ্ট্ৰী অফ টেক্সটাইল কোন হয়, মিনিষ্ট্ৰী অফ টেক্সটাইল আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব। PM মোদীয়ে কংগ্ৰেচুলেট কৰিছে তামিলনাডুক PM মিত্ৰা মেগা টেক্সটাইল পাৰ্কৰ কাৰণে আণ্ডাৰ PM মিত্ৰা স্কিম, আৰু এইটো এটা এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট হয়, ঠিক আছে, বৃদ্ধু নগৰ। আৰু তেওঁ লগতে কৈছে যে PM যোনটো মিত্ৰা পাৰ্ক হ'ব, এইটোৱে বুষ্ট কৰিব লোকেল ইকনমি, কি কৰিব, লোকেল ইকনমি বুষ্ট কৰিব। আৰু আমি দেখিছো এনেকুৱা ধৰণৰ ইনিচিয়েটিভবোৰে সদায় লোকেল ইকনমি বুষ্ট কৰিব বিচাৰে, বাট দেন অলছো উই নো দেট যদি এটা per capita ইনকাম বাঢ়ে, নেশ্যনেল ইনকাম বাঢ়িব, GDP বাঢ়িব। অল ৰাইট, মুভিং এহেড, ইয়াত চাওঁ ইয়াৰ প্ৰাইমেৰী অবজেক্টিভ কি হয়। অবজেক্টিভ হৈছে যে তেওঁলোকে ছেট আপ কৰিছে এই যোনটো PM মিত্ৰা পাৰ্কছ, আৰু এইটোৱে ছাপোৰ্ট কৰিব ইণ্ডিয়ান সকলক এচিভ কৰিবলৈ ইউনাইটেড নেশ্যনৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 9, যোনটো গ'ল 9 আছে সেইটো এচিভ কৰিবলৈ, আৰু সেইটোৱে কিহত ফ'কাছ কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমোট কৰিবলৈ, ছাষ্টেইনেবল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আৰু ফ'ষ্টাৰিং ইন'ভেশ্যন। অল ৰাইট, ইয়াতে চাওক ফাণ্ডিং যদি চাওঁ মিনিষ্ট্ৰী অফ টেক্সটাইলে দিছে, আমি এইটো পঢ়িছোৱে। আৰু লগতে ছিগনিফিকেঞ্চ আছে যে এই যোনটো পাৰ্ক হয় এইটো এনহেন্স কৰিব ইণ্ডিয়ান টেক্সটাইল ইণ্ডাষ্ট্ৰিটোক। ডেফিনেটলি ইণ্ডিয়ান টেক্সটাইলৰ যোনটো ইণ্ডাষ্ট্ৰি আছে, যোনটো মাৰ্কেট আছে, তাক এনহেন্স কৰিবলৈ আৰু কেনেকৈ আৰু বেছি ওপৰলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে এইটো এটা এৱেৰনেছো দিব। চ' য়েছ, দেট উইল হেল্প। আৰু ডেফিনেটলি এইটোৱে আমাক ছাষ্টেইনেবল ডেভেলপমেণ্ট 9টো এচিভ কৰিবলৈও হেল্প কৰিব। অল ৰাইট, আচ্ছা, এই কুৱেশ্যনটো চাওক, হুইচ ইউনিয়ন মিনিষ্ট্ৰী লঞ্চ উইমেন এণ্ড মেন ইন ইণ্ডিয়া 2022 ৰিপৰ্ট। চ' এইটো কি ৰিপৰ্ট হয়, উইমেন এণ্ড মেন ইন ইণ্ডিয়া। চ' এইটো কোনে আনিছে, এইটো আনিছে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিকেল এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন, ঠিক আছে। চ' য়েছ, দ্য ৰাইট আনচাৰ ইজ দেট অনলি। সেইটো ইম্পৰ্টেণ্ট আছিলে, চাই ল'ব। লগতে আপোনালোকক কওঁ যে এইটো আপোনালোকৰ হোমৱৰ্ক হয়, ঠিক আছে, এই কুৱেশ্যনটো আপোনালোকৰ হোমৱৰ্ক হয়। চ' হোমৱৰ্কৰ আনচাৰ মোক চেট বক্সত নিদিব, হোমৱৰ্কৰ আনচাৰ মোক কমেণ্ট বক্সত দিব। মই আশা কৰোঁ আপোনালোক সকলোৱে এই শ্ব'বোৰ ভাল পায়। 10 মিনিটছ 15 মিনিটছৰ মোৰ যোনবোৰ শ্ব' মই কৰোঁ সেইবোৰ আপোনালোকে ভাল পায় বুলি মই আশা ৰাখিছোঁ। আৰু তাৰ বাবে মই আপোনালোকৰ পৰা একো বিচৰা নাই, জাষ্ট ডু লাইক দ্য ছেশ্যন, ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল, এণ্ড অলছ' আপোনালোকে আৰু এটা কাম কৰিব পাৰে, ইউ কেন ড্ৰপ এ নাইচ কমেণ্ট যোনটোৱে মোক আৰু মটিভেট কৰিব এনেকুৱা ভিডিঅ'জ বনাবলৈ, ঠিক আছে। এণ্ড আই হোপ এইখিনি আপোনালোকক বহুত হেল্প কৰিব, বিকজ এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। এণ্ড অলছ' আপোনালোক যোনে যোনে PDF-ৰ কাৰণে কমেণ্ট কৰে তলত, আপোনালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ বাই ঋত্বিকা জইন কৰি ল'ব। লটছ অফ লাভ গাইজ, আকৌ লগ পাই আছোঁ। টিল দেন কিপ লাৰ্ণিং। থেংক ইউ।